তুমি কোৱা বানো কোৱা তোমাৰ চকুৱে কৈ যায় মৰম জানা এনেকৈয়ে একো নোকোৱাকে সাৰ পায় তোমাৰ চকু উজলে বাখৰ নিতে নতুন সাথৰ তুমি যদি মোক আপোন ভাবি দিয়া বুকু মৰমৰ বৰষা তাতেই বুৰাম সকলো স্মৃতি মোৰ দুখ মোৰ ভাগৰ আৰু বেদনা তুমি কোৱা বানো কোৱা এটা মোৰ প্ৰথম কম্পজিশ্যন আৰু বেলেগে গোৱাৰ ভিতৰত তুমি গোৱা মানে তুমি লিখা বুলি নহয় তুমি গাইছাও সুন্দৰকৈ আৰু এই গীত যেতিয়া জুবিনদাৰ কণ্ঠত নিগৰিত হৈছিলে সেইটো কিমান সুন্দৰ আছিল ন এইটো মানে মোৰ কাৰণে এটা আচৰিত ঘটনা আছিলে কাৰণ জুবিনদাৰ লগত প্ৰফেশ্যনেলি কাম কৰা মোৰ সেইটো প্ৰথম ইনচিডেণ্ট আৰু জুবিনদাৰ লগত মোৰ ষ্টুডিঅ'ত তাৰ আগতে কাম কৰি পোৱা নাছিলে এনেই দূৰৰ পৰা দেখিছিলোঁ বা শুনিছিলোঁ কিন্তু মানে মই যোনটো গান দুমাহ দিন দি পেলাই কষ্ট কৰি পেলাই লিখা সুৰ কৰা মিউজিক কৰা গোটেই গানটো এষ্টাব্লিছ কৰি যেতিয়া তেওঁ গোৱাইছিলোঁ সেইদিনা তেওঁৰ এনিভাৰ্চাৰী আছিলে 4 ফেব্ৰুৱাৰী 2012 চন দাদা আহিছে গানটো শুনিছে টোটেল 8 মিনিটৰ ভিতৰত গানটো গাই পেলাই গুচি গ'ল যোনটো তাৰমানে ইম্পচিবল কথা আমাৰ আজি তাৰিখৰ মানুহৰ কাৰণে 8 মিনিটৰ ভিতৰত টোটেল 8 মিনিটৰ ভিতৰত গোটেই গানটো গাই শুনি শেষ কৰি উইদিন 8 মিনিটছ সেইটো যোনে তোনে নোৱাৰে তাৰমানে নোৱাৰে কোনো সহজ নহয়